নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞানৰ ভঁৰাল ইউটিউব চেনেলটোলৈ। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম ফিচাৰী ডিপাৰ্টমেণ্টত যিটো ৰিকুৱাৰমেণ্ট ওলাইছে 9টা ভেকেঞ্চিৰ ওপৰত। আজি আমি এইটো ভিডিঅ'ত সেইটোৰ ওপৰতে আলোচনা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে স্ক্ৰীনত দেখিব পাইছে, অকণমান স্ক্ৰল ডাউন কৰিলে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন অৰ্থাৎ APSCৰ তৰফৰ পৰা যিটো আছাম ফিচাৰীৰ ৰিকুৱাৰমেণ্ট ওলাইছে সেইটোৰ ওপৰতে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। আপোনালোকে পোষ্টবোৰ ক্ৰমে হৈছে একুৱাকালচাৰ স্পেচিয়েলিষ্ট, এইটোত আপোনালোকৰ ভেকেঞ্চি হৈছে এটা আৰু চেলাৰী দিব 1 লাখ টকাৰ পৰা 1,25,000 টকালৈকে পাৰ মান্থ। আৰু এইটোত কোৱালিফিকেশ্যন বিচাৰিছে পষ্ট গ্ৰেজুৱেট নতুবা গ্ৰেজুৱেট ডিগ্ৰী ইন ফিচাৰিজ ফ্ৰম ৰেকগনাইজ ইউনিভাৰ্চিটি। আৰু এইটোত এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম 10 years অফ ৱৰ্ক এক্সপিৰিয়েঞ্চ ৰিলেভেণ্ট ফিল্ডত অৰ্থাৎ একুৱাকালচাৰ ফিল্ডত। নেক্সট পোষ্টটো হৈছে আপোনালোকৰ স্ক্ৰীনত দেখিব পাইছে প্ৰকিউৰমেণ্ট স্পেচিয়েলিষ্ট। এইটোৰ ভেকেঞ্চি হৈছে এটা আৰু এইটোতো ছেম চেলাৰী প্ৰায় 1 লাখ টকাৰ পৰা 1,10,000 টকালৈকে পাৰ মান্থ দিয়া হ'ব। আৰু এইটোত মিনিমাম পষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন ফিচাৰিজ অৰ এগ্ৰিকালচাৰ ইকনমিক্স নতুবা MBA ইন এগ্ৰিকালচাৰ বিচাৰিছে। ইয়াতো এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম 7 years এক্সপিৰিয়েঞ্চ। নেক্সট হৈছে জুনিয়ৰ প্ৰজেক্ট ইঞ্জিনিয়াৰ, ভেকেঞ্চি হৈছে এটা। এইটোত 50,000 টকাৰ পৰা 60,000 টকা পাৰ মান্থ দিয়া হ'ব। আৰু এইটোত আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট ইন চিভিল আৰ্কিটেক্সাৰ ইঞ্জিনিয়াৰিং নতুবা ইকুইভেলেণ্ট ফ্ৰম ৰেকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। নেক্সট এইটাই আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে 5 years ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰিছে ৰিলেভেণ্ট ফিল্ডত। নেক্সট হৈছে DX এছিষ্টেণ্ট, তাৰ ভেকেঞ্চি হৈছে এটা। এইটোতো ছেম চেলাৰী 50,000 টকাৰ পৰা 60,000 টকালৈকে পাৰ মান্থ। আৰু এইটোত কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট নতুবা পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন ইনফৰমেশ্যন টেকন'লজি কম্পিউটাৰ চায়েন্স নতুবা ৰিলেটেড ফিল্ডত। ঠিক আছে। নেক্সট এইটোৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম 3 years। নেক্সট পোষ্টটোত হৈছে আপোনালোকৰ ছাপৰ্টিং ষ্টাফ কম্পিউটাৰ এছিষ্টেণ্ট, ভেকেঞ্চি হৈছে এটা আৰু 40,000 টকা পাৰ মান্থ দিয়া হ'ব। কোৱালিফিকেশ্যন বিচাৰিছে যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেট হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে 6 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট অৰ্থাৎ ইনফৰমেশ্যন টেকন'লজিৰ নতুবা কম্পিউটাৰ চায়েন্স ৰিলেটেড ফিল্ডৰ 6 মাহৰ চাৰ্টিফিকেট এখন লাগিব। ৱৰ্ক এক্সপিৰিয়েঞ্চ ইয়াতে দিয়া আছে। ৱৰ্ক এক্সপিৰিয়েঞ্চ এইটোত মেণ্ডাটৰী নহয়, যিকোনো আপোনালোকে ফ্ৰেছাৰ হ'লে এপ্লাই কৰিব পাৰিব। কেৱল আপোনালোকক ইয়াতে কম্পিউটাৰ স্কিল লাগিব, MS Word MS Excel তেনেকুৱা ইয়াতে লাগিব। নেক্সট ফিচাৰী এক্সপাৰ্ট, এইটোত ভেকেঞ্চি হৈছে দুটা। এইটোত 50,000 টকাৰ পৰা 60,000 টকালৈকে পাৰ মান্থ দিয়া হ'ব। আৰু এইটো আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে BFSC। নেক্সট আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইয়াতে আপোনালোকৰ 5 years যদি এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোকক প্ৰিফাৰেঞ্চটো আগতে দিয়া হ'ব। ইয়াতো কম্পিউটাৰ স্কিল বিচাৰিছে। নেক্সট পোষ্টটো হৈছে একাউণ্টছ এণ্ড MIS কনচালটেণ্ট, এটা ভেকেঞ্চি 40,000 টকাৰ পৰা 50,000 টকালৈকে পাৰ মান্থ দিয়া হ'ব। কোৱালিফিকেশ্যন বিচাৰিছে BBA অৰ্থাৎ বেচিলাৰ ইন কমাৰ্চ বেচিলাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন। এক্সপিৰিয়েঞ্চ ইয়াতে মিনিমাম 5 years ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰিছে আৰু লগতে কম্পিউটাৰ স্কিল ইয়াতে থাকিব লাগিব। নেক্সট হৈছে ছাপৰ্টিং ষ্টাফ কম্পিউটাৰ এছিষ্টেণ্ট, ভেকেঞ্চি হৈছে এটা আৰু 30,000 টকা পাৰ মান্থ। এইটোত আপোনালোকৰ যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে আৰু লগতে 6 মাহত যদি কম্পিউটাৰত ইনফৰমেশ্যন টেকন'লজি নতুবা কম্পিউটাৰ চায়েন্সৰ চাৰ্টিফিকেট আছে তেনেহ'লে আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। ইয়াতে এক্সপিৰিয়েঞ্চ বিচাৰিছে মানে ইয়াতে তেনেকুৱাকৈ ডাইৰেক্টলি এক্সপিৰিয়েঞ্চৰ কথা কোৱা আছে, চাই লওক। ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইজ নট মেণ্ডাটৰী অৰ্থাৎ এইটোত মেণ্ডাটৰী নহয়। যদি আপোনালোকৰ ৱৰ্কিং নলেজ আছে তেনেহ'লে আপোনালোকক প্ৰিফাৰেঞ্চটো আগতীয়াকৈ দিয়া হ'ব। ইয়াতে কম্পিউটাৰৰ স্কিল লাগিব, MS Word MS Excel MS PowerPoint তেনেকুৱা ৰিলেটেডখিনি আপোনালোকৰ ইয়াতে নলেজখিনি লাগিব কম্পিউটাৰত। এতিয়া আপোনালোকে এপ্লাই কেনেকৈ কৰিব? এপ্লাই কৰিবলৈ একদম চিম্পুল প্ৰচেছ হয়। আপোনালোকে এখন ৱেবছাইটত ফৰ্ম পাব। আপোনালোকে সেই ফৰ্মখন হাতেৰে নহয় কিন্তু কম্পিউটাৰত আপোনালোকে ভালদৰে ফিল আপ কৰি প্ৰিণ্ট কৰি উলিয়াই ল'ব। প্ৰিণ্ট কৰি উলিয়াই লৈ পিনে আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে যেনে ইয়াতে ধৰি দিছে আইডেণ্টিটি আৰু এড্ৰেছ প্ৰুফ মানে পান, আধাৰ নতুবা ভোটাৰ, এডুকেশ্যনেল কোৱালিফিকেশ্যন, ৱৰ্ক প্ৰফেশ্যনেল এক্সপিৰিয়েঞ্চ, এনি আদাৰ এডুকেশ্যনেল ডকুমেণ্ট যদি আছে কিবা তেনেকুৱা এই ডকুমেণ্টছখিনি লাগিব। আৰু লগতে আপোনালোকে নিজৰ বায়'ডাটাকেইখন ফৰ্মখনৰ সৈতে স্কেন কৰি কমপ্লিটলি ভালদৰে চাইন কৰি য'ত যেনেকৈ আছে গোটেইখিনি কমপ্লিট কৰি আপোনালোকে ইয়াত যিটো স্ক্ৰীণত দেখিব পাইছে ইমেইল এড্ৰেছটো, এই ইমেইল এড্ৰেছত পঠিয়াই দিব লাগিব। ঠিক আছে। তো এনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। এইটো ইমেইল যোগে এপ্লাই হ'ব। ইয়াতে দিয়া আছে চাওক, এণ্ড চেণ্ড দেয়াৰ ডিউলি ফিল আপ ফৰ্ম উইথ আদাৰ ছাপৰ্টিং ডকুমেণ্টছ ইনক্লুডিং CV। এইটো আপোনালোকৰ এয়া ইমেইল এড্ৰেছত পঠিয়াই দিব লাগিব। আৰু ডেটবোৰ মই কৈ দিছোঁ চাওক, ডেটবোৰ ক্ৰমে হৈছে ষ্টাৰ্টিং ডেট হৈছে 22 জানুৱাৰী আৰু লাষ্ট ডেট হৈছে 12 ফেব্ৰুৱাৰী। তো আপোনালোকৰ যদি এলিজিবল হয় আৰু ইণ্টাৰেষ্টেড হয় তেনেহ'লে নিশ্চয় এপ্লাই কৰিব। বহুত সুন্দৰ প'ষ্ট হয়, চেলাৰীটো ভাল অফাৰ কৰিছে। 22 জানুৱাৰীৰ পৰা 12 ফেব্ৰুৱাৰী তাৰিখলৈকে এপ্লাই চলিব। 12 ফেব্ৰুৱাৰীলৈ হৈছে লাষ্ট ডেট, তাৰ আগতে আপোনালোকে এপ্লাই কৰি দিব। তো এইখিনি আছিল ভিডিঅ'টো। ধন্যবাদ।